নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল মই মোৰ ইয়াৰ আগৰ ভিডিঅ'ত আমাৰ বিনামূলীয়া পাঠ্যপুথিসমূহ কেতিয়া পাব সেই বিষয়ে কৈছিলো অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে 1 এপ্ৰিল তাৰিখে বিদ্যালয়লৈকে যেতিয়া যাব যি নিৰ্দেশনা আহিছে সেই নিৰ্দেশনা মতে সেই দিনটোতে তেওঁলোকে বিদ্যালয়ৰ পৰা কিতাপসমূহ লৈ আহিব লাগিব এই বিষয়ে ইতিমধ্যে নিৰ্দেশনা আহিছে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে 2024-25 শিক্ষাবৰ্ষৰ বাবে নতুনকৈ কি কিতাপ প্ৰকাশ কৰা হৈছে সেই কথাটো কবৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কি কিতাপ প্ৰকাশ কৰা হৈছে সেই কথাটো ডিটেইলছ কবৰ কাৰণে চেষ্টা কৰিম আশা কৰো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে উপকৃত হোৱা বুলি ভাবিলে লগৰ শিক্ষক বন্ধু-বান্ধৱী সকললৈকে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব লগতে শ্ৰদ্ধা ছাৰবেদসকল আপোনালোকে যদি ইতিমধ্যে আমাৰ শিক্ষক আৰু বিদ্যালয় ৰিলেটেড WhatsApp চেনেল ফলো কৰা নাই ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ ফলো কৰিব WhatsApp চেনেল ফলো কৰিলে আপোনাৰ লাভ কি হ'ব এই কথাটো কৈ দিছো WhatsApp চেনেলত ফলো কৰিলে প্ৰথম লাভটো হ'ব আপোনাৰ ফোন নাম্বাৰ বা আন ইনফৰমেশন বেলেগে পাবৰ কাৰণে সক্ষম নহয় WhatsApp গ্ৰুপত জয়েন কৰিলে আপোনাৰ ফোন নম্বৰটো বেলেগে পায় কিন্তু WhatsApp চেনেলত জয়েন কৰিলে আপোনাৰ ফোন নম্বৰ বা যিকোনো ধৰণৰ ইনফৰমেশন বেলেগে পাবৰ কাৰণে সক্ষম নহয় গতিকে WhatsApp চেনেলত জয়েন কৰি শিক্ষাৰ লগত জড়িত সকলো খবৰবিলাক আগতীয়াকৈ পাবৰ কাৰণে সক্ষম হ'ব তেনেহলে আহকচোন কিতাপৰ সম্পূৰ্ণ খবৰখিনি পাবৰ কাৰণে চেষ্টা কৰো ছাৰবেদসকল এইখন হৈছে কম্প্ৰিহেনসিভ লিষ্ট অফ টেক্সট বুক for the academic year 2024-2025 ৰিভাইজ ইয়াৰ আগতে এখন প্ৰকাশ পাইছিল তাৰ পিছত এখন সংযোগ কৰা হৈছে এখন ৰিভাইজ হয় এখন নতুন হয় অৰ্থাৎ ইয়াত নতুন যিখিনি আছে সেইখন সংযোগ কৰা হৈছে গতিকে এইখন আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক লগতে ইয়াতে প্ৰথম শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণী নহয় ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যিমান ছাত্ৰ-ছাত্ৰী আছে আৰু যিমান কিতাপ প্ৰকাশ পাইছে সকলো কিতাপৰ লিষ্ট এই ভিডিঅ'টোত আপোনালোকে পাবৰ কাৰণে সক্ষম হ'ব এটা কথা হ'ল আপোনালোকে এই কিতাপৰ লিষ্টসমূহ কেনেকুৱা ধৰণে ডাউনলোড কৰিব বা আপোনালোকে আপোনালোকৰ এই বিদ্যালয়ৰ কাৰণে ডাউনলোড কৰি লৈ কেনেকুৱা ধৰণে আপোনালোকে আগতীয়াকৈ চাব পাৰিব তাৰ কথাখিনি মই ভিডিঅ'ৰ শেষত কৈ দিবৰ কাৰণে চেষ্টা কৰিম Department of School Education list of class wise and medium wise textbook for the year 2023-2024 আমাৰ প্ৰথমতে আপোনালোকে চাওক কেইটা মিডিয়ামৰ কাৰণে আমাৰ এই অসম চৰকাৰৰ শিক্ষা বিভাগে পাঠ্যপুথি প্ৰস্তুত কৰে এটা আপোনালোকে চাওক অসমীয়া এটা বঙালী দুটা বড়ো তিনিটা গাৰো চাৰিটা মণিপুৰী পাঁচটা কাৰ্বি ছয়টা হমৰ সাতটা ইংলিছ আঠটা হিন্দী নটা এই তাৰ পিছত আপোনালোকে চাওক এই বিষ্ণুপুৰীয়া মণিপুৰী ল্যাঙ্গুৱেজ তাৰপিছত এইটা মাদাৰ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত আহিব তিৱা থাকিল মিচিং থাকিল টাই থাকিল ৰাভা থাকিল এইটা নতুনকৈ যেহেতু আমাৰ স্থানীয় ভাষাসমূহৰ ক্ষেত্ৰত মাতৃভাষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে দেউৰী থাকিল এনেকুৱা ধৰণে এই আটাইবিলাক ভাষাৰ ওপৰত আমাৰ কিতাপ আপোনালোকে পাব ঠিক সেইদৰে এইটো গল ক শ্ৰেণীৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ ক্ষেত্ৰত আহিল এনেকুৱা ধৰণে পাব এতিয়া এই আটাইখিনি কিতাপৰ লিষ্ট আপোনালোকে চাব লাগিলে আমাৰ ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া থাকিব সেই লিংকটোত আপোনালোকে ক্লিক কৰি আটাইখিনি কিতাপৰ লিংক আপোনালোকে PDF এতে ডাউনলোড কৰিব পাৰিব গতিকে মই আপোনালোকক সকলোকে সেই লিংকটো ডাউনলোড কৰি লবৰ কাৰণে এই লিংকটোত গৈ PDF টো ডাউনলোড কৰি লৈ যদি আপোনালোকে প্ৰয়োজন বোধ কৰে তেতিয়াহলে কিতাপৰ লিষ্টখিনি ডাউনলোড কৰি লব চাবৰ কাৰণে এই অনুৰোধ জনালো লগতে শ্ৰদ্ধা ছাৰবেদসকল আপোনালোকে যদি আমাৰ ফেচবুক পেজ এতিয়ালৈকে ফলো কৰা নাই অনুগ্ৰহ কৰি পেজটো ফলো কৰিবৰ কাৰণে অনুৰোধ জনালো ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব